এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। সাধক সুন্দৰৰ অনুষ্ঠানটিত আমাৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী দেৱযানী দাস। বহু কথাই মোৰ মনত আছে, বহু কথাই যে পাহৰিলো। তেখেতৰ সংগীত জীৱনৰ বিষয়ে কথা পাতিছে ইন্দ্ৰজিৎ দাসে। শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ। এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। শ্ৰোতাসকল, বিশিষ্ট বাঁহীবাদক, সংগীতজ্ঞ, অসমৰ লোকসংস্কৃতিৰ সাধক, আকাশবাণীৰ সৈতে তেখেতৰ আছিল এক আত্মিক সম্পৰ্ক। তেখেতৰ সৃষ্টিৰাজিয়ে আমাক মোহাচন্ন কৰি ৰাখিছিল। সেইগৰাকীয়ে হ'ল আমাৰ শ্ৰদ্ধাৰ প্ৰভাত শৰ্মা। কিছুদিন পূৰ্বে তেখেতৰ মহাপ্ৰয়াণ ঘটিল। যোৱা কেইটামান দিনত আমাৰ মাজৰ পৰা আঁতৰি গ'ল বিশিষ্ট সুৰকাৰ কণ্ঠশিল্পী কুল বৰুৱা, আকাশবাণী গুৱাহাটীৰ আধুনিক গীতৰ এ গ্ৰেডৰ শিল্পী তথা গজলৰ স্বীকৃত শিল্পী মনোৰঞ্জন গগৈ। এই তিনিওগৰাকী সংগীতৰ সাধকৰ মহাপ্ৰয়াণে আমাৰ সংগীত জগতত এক শূন্যতাৰ সৃষ্টি কৰিলে। কিন্তু আমি তেখেতসকলৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিব চৰ্চাৰ মাজেৰে। আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে এই তিনিওগৰাকী সংগীতৰ সাধকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নতুন প্ৰজন্মৰ কেইগৰাকীমান প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পীয়ে নিজৰ ঘৰতে বাণীবন্ধন কৰি আমালৈ গীত প্ৰেৰণ কৰিছে। আহক আমি সকলোৱে শুনো। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাক মই বৰ্ণালী শৰ্মাই নমস্কাৰ জনাইছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰভাত শৰ্মা ছাৰলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰে সৃষ্টি এই গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় যেন ক্ষমা কৰি দিয়ে। শংকৰে বোলে বাণী ভকতক মাতি আনি হাই হৰি নাৰায়ণ নাৰায়ণ, আজি মোৰ দেহাৰ নাই ভাল হে বাপুগণ, শুনা হবে মোহৰ বচন, শুনা হবে মোহৰ বচন। হাই হৰি বেলা বইলা চাৰি দণ্ড মূৰ দেহা পৰি ৰৈব, হাই হৰি নাৰায়ণ নাৰায়ণ, ভকতে হোৱা সাৱধান হে বাপুগণ, শুনা হবে মোহৰ বচন, শুনা হবে মোহৰ বচন। হাই হৰি ৰামানন্দে বোলে পিতৃ ময়ো গলো অধোগতি, হাই হৰি নাৰায়ণ নাৰায়ণ, মই হইলো কুলৰ কলংক হে বাপুগণ, শুনা হবে মোহৰ বচন, শুনা হবে মোহৰ বচন। হাই
হৰিয়ে মুৰহিয়াৰ সৰ্বখিনি মাধৱত থৈয়াইছো হাই হৰি নাৰায়ণ নাৰায়ণ লৈবা মাধৱত সুধিহে বাপুগণ শুনা হবে মোহৰ বচন শুনা হবে মোহৰ বচন হাই হৰিয়ে কীৰ্তন ঘৰ পালিবা বন্তি জ্বলাবা হাই হৰি নাৰায়ণ নাৰায়ণ শূন্য নকৰিবা ভূমি হে বাপুগণ শুনা হবে মোহৰ বচন শুনা হবে মোহৰ বচন হাই হৰিয়ে ৰামানন্দ ঠাকুৰে সীতাখন পাতিলা হাই হৰি নাৰায়ণ নাৰায়ণ অগৰু চন্দন কাঠে হে বাপুগণ শুনা হবে মোহৰ বচন শুনা হবে মোহৰ বচন হাই হৰিয়ে ঘেউ ঢালি ঢালি অগনি জ্বালিলা হাই হৰি নাৰায়ণ নাৰায়ণ গুৰুজন বৈকুণ্ঠক যাই হে বাপুগণ শুনা হবে মোহৰ বচন শুনা হবে মোহৰ বচন শুনা হবে মোহৰ বচন শুনা হবে মোহৰ বচন নমস্কাৰ, মোৰ নাম চয়নিকা বৈশ্য। মোৰ ঘৰ নলবাৰীৰ অময়াপুৰ গাঁৱত। আজি মই আকাশবাণীৰ সমূহ শ্ৰোতাক দুটি গীত গাই শুনাব বিচাৰিছোঁ। প্ৰথমে মই প্ৰভাত শৰ্মা ছাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতে সুৰ দিয়া আৰু কেশৱ মহন্ত ছাৰে ৰচনা কৰা সৰু সৰু গীতটি গাই শুনাব বিচাৰিছোঁ। গীতটি গাইছিলে অৰ্চনা মহন্ত বাইদেৱে। সৰু সৰু সৰুকৈ বকুল ফুলাহি সৰিছে বতাহতেহি বুটলি আনোতা নাই কাৰোনো নাইনে আজৰিও মোৰো যে কঁকালত গাগৰিও কাৰোনো নাইনে আজৰিও মোৰো যে কঁকালত গাগৰিও কৈ বুটলি লওঁ যেন দুবৰি বুকুৰে তৰা সৰিলি সৰগৰ পৰা গাগৰি মাটিতে থওঁ যেন একোচকৈ বুটলি লওঁ যেন পিয়াহৰ পানী
আৰনো নাই নে আজৰিও মোৰো যে কঁকালত গাগৰিও সৰু সৰু এইবাৰ মই কুলবৰুৱা ছাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতে সুৰ দিয়া নীলা আকাশৰে গীতটি গাই শুনাব বিচাৰিছোঁ। গীতটি ৰচনা কৰিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে আৰু গীতটি কণ্ঠশিল্পী আছিল ডলি ঘোষ বাইদেউ। আশা কৰোঁ সকলোৱে ভাল পাব। নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আল ফুলে উৰি আহে লগতে তৰাৰে জাকি লগতে তৰাৰে জাকি নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আল ফুলে উৰি আহোঁ লগতে তৰাৰে জাকি লগতে তৰাৰে জাকি আমাৰে পাখিতে উৰাৰে বতৰা ৰ'দে জোনা কৰে হতে জিকিমিকি ফুলে ফুল আমাৰে নাচোনতে আমাৰে নাচোনতে ফুলটি ফুলি ৰয় কেৱলেই বনতে ফুলে ফুল গছৰে গাতে ফুল যে ফুলি ৰয় মিঠাকে হাঁহিতে ফুলে ফুল মিঠা মাততে অত ফুল ৰঙৰ মেলাতে আমাৰে হাঁহিতে পুৱাৰে বেলিতি আমাৰে সুৰতে নদী জিৰি 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 বয় জিৰি 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 বয় বুকুৰে সুৰভি যাচি নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আল ফুলে উৰি আহোঁ লগতে তৰাৰে জাকি লগতে তৰাৰে জাকি এন্ধাৰৰ অসুৰে দেউদি নাচিলে পোহৰে বিনাশী থলে অসুৰলে নাই ভয় আছেনো কতে ভয় মনতে সাহসে হলে আমাৰে চকুতে পোহৰৰে শিখামন্তি এগছি বন্তি সিঁচি সিঁচি আমি যাওঁ সিঁচি সিঁচি আমি যাওঁ সৰগী নতুন জেউতি নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আল ফুলে উৰি আহোঁ লগতে তৰাৰে জাকি লগতে তৰাৰে জাকি লা 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 la 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 আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতালৈ মই নমস্কাৰ জনাইছোঁ। মোৰ নাম তুষাৰ ভূঞা আৰু মই বৰপেটাৰ বাসিন্দা। আমাৰ সকলোৰে শ্ৰদ্ধাৰ কুলবৰুৱাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুৰাধা দাসে ৰচনা কৰা কুলবৰুৱাদেৱে সুৰ কৰা আৰু জয়ন্ত হাজৰিকাদেৱে কণ্ঠ নিগৰোৱা গীতটি গাবলৈ মই চেষ্টা কৰিছোঁ। মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হৈ যদি সাৰ পায় ফাগুনৰ ৰং লৈ বৰষাৰ গীত হৈ তুমি জানো দিবা পচাই ফাগুনৰ ৰং লৈ বৰষাৰ গীত হৈ তুমি জানো দিবা পচাই মনত
বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হৈ যদি সাৰ পায় স্বপ্ন নীল দিগন্তত সন্ধিয়া নমাই বগলীৰ দেউকাত বিয়লি বেলাই স্বপ্ন নীল দিগন্তত সন্ধিয়া নমাই বগলীৰ দেউকাত বিয়লি বেলাই কিনো ছবি আঁকি আঁকি যায় কিনো ছবি আঁকি আঁকি যায় নিশাৰ আকাশ হৈ বহু এন্ধাৰ লৈ মচিবানে সি পৰিচয় মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হৈ যদি সাৰ পায় ফাগুনৰ ৰং লৈ বৰষাৰ গীত হৈ তুমি জানো দিবা পচাই ফাগুনৰ ৰং লৈ বৰষাৰ গীত হৈ তুমি জানো দিবা পচাই মনত বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হৈ যদি সাৰ পায় আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ নমস্কাৰ জনাইছোঁ। মোৰ নাম ৰাজলক্ষ্মী বৰা। মোৰ ঘৰ নগাঁৱৰ ঠিঙত। কিছুদিন আগতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা শ্ৰদ্ধাৰ মনোৰঞ্জন গগৈ ছাৰৰ প্ৰতি সশ্ৰদ্ধ স্মৰণ কৰি এটি গীত গাবলৈ লৈছোঁ। গীতৰ কথা প্ৰশান্ত বৰদলৈ, সুৰ মনোৰঞ্জন গগৈ, গিৰিণ গোহাঁই। আশা কৰোঁ আপোনালোকে ভাল পাব। বহা ধুনীয়া জোনালী পৰা শুকুলা কপ পাহি চেনাই আহিব সন্ধিয়া পৰ মুকুতা মালা গাঁঠি বহা ধুনীয়া জোনালী পৰা শুকুলা কপ পাহি চেনাই আহিব সন্ধিয়া পৰ মুকুতা মালা গাঁঠি কেতেকে কলি বিনাব মৰত সৰগী সুষমা নামিব ততে মই আশাৰেতি হৈ মিলিব মৰমে মৰমক সঁহাৰি জনাব বহা ধুনীয়া জোনালী পৰ শুকুলা কপ পাহি চেনাই আহিব সন্ধিয়া পৰ
সঁচা ৰং নাই দেখো সঁচা সৰু নাই নাই চেনায়ো যে জীৱন বাহিতি বজাব কোনেনো হাততে যে বোলাব কোনেনো মৰমী বিহু যাচিব বহাগ ধুনীয়া এঙালি পৰ শুকুলা কপ চেনাই আহিব সন্ধিয়া পৰ মুকুতা মালা গাঁঠি মুকুতা মালা গাঁঠি মুকুতা মালা গাঁঠি। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি বৈশ্য। আজিৰ এই অনুষ্ঠানত মই কুল বৰুৱা ছাৰক শ্ৰদ্ধাঞ্জলি জনাই তেখেতে নিজে গোৱা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। গীতটি লিখিছিল সতীশ দাসে আৰু গীতটিত সুৰ দিছিল কুল বৰুৱা ছাৰে। আশা কৰোঁ আপোনালোকে ভাল পাব। জুমি জুমি চোৱা তুমি বাৰে বাৰে আৰে আৰে লাজুকী হাঁহিতিৰে দেখি মোৰ মন হয় আজি বিয়াকুল দেখি মোৰ মন হয় আজি বিয়াকুল জুমি জুমি ফুলকলি ফুলি যেন ফুলামোহ তোমার এই লাজ তাতে থমকি রল পাখি মেলিলে মোর মন পখিলা পাহে পাহে তোমারে হাঁহি দেখা পায় হয় যেন অজানিতে হয় যেন অজানিতে কিবা এটি ভুল জুমি জুমি চোৱা তুমি বাৰে বাৰে আৰে আৰে লাজুকী হাঁহিতিৰে দেখি মোৰ মন হয় আজি বিয়াকুল দেখি মোৰ মন হয় আজি বিয়াকুল জুমি জুমি। নমস্কাৰ, মোৰ নাম প্ৰত্যুষদীপ্ত ডেকা। আজি মই মনোৰঞ্জন গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ দ্বাৰা সুৰাৰোপিত আৰু তেখেতে কণ্ঠদান কৰা এটি গীত গাবলৈ আগবাঢ়ি আহিছোঁ। গীতিৰ কথা কামিনী গোহাঁইৰ। বিহু তুলি লৈ আহিলা বুকুৰ মৰম যাচিলা বিহু তুলি লৈ আহিলা বুকুৰ মৰম যাচিলা লাজুক লাজুক চাৱনীৰে চেনা কিয় বাৰু মন মুহিলা চেনাই কিয় বাৰু মন মুহিলা চেনেহৰ বাণীৰে মৰমৰ
দিঘেৰে বৈছিলা বিহুৱান খনি মোলৈও নানিলা কালৈনো সাঁচিলা মৰমৰ বিহুৱান খনি চেনেহৰ পানীৰে মৰমৰ দিঘেৰে বৈছিলা বিহুৱান খনি মোলৈও নানিলা কালৈনো সাঁচিলা মৰমৰ বিহুৱান খনি সাজোনে কাচোনে বিহুতি হৈ সাজোনে কাচোনে বিহুতি হৈ কিনো তুমি যাদু কৰিলা চেনাই কিনো তুমি যাদু কৰিলা বিহুৰে তুলিতে তোমাকে বাচিলো বহাগৰ ভৰ দুপৰীয়া চকুত নাই টোপনি মনতো আমনি তুমি মোৰ জীৱন জুৰিয়া বিহুৰে তুলিতে তোমাকে বাচিলো বহাগৰ ভৰ দুপৰীয়া চকুত নাই টোপনি মনতো আমনি তুমি মোৰ জীৱন জুৰিয়া জাকতে জিলিকা পখিলাতি হৈ জাকতে জিলিকা পখিলাতি হৈ কৰিলা মোৰ মন বুলিয়া চেনাই কৰিলা মোৰ মন বুলিয়া বিহু তুলি লৈ আহিলা বুকুৰ মৰম যাচিলা বিহু তুলি লৈ আহিলা বুকুৰ মৰম যাচিলা লাজুক লাজুক চাৱনীৰে চেনাই কিয় বাৰু মন মহিলা চেনাই কিয় বাৰু মন মহিলা চেনাই কিয় বাৰু মন মহিলা আজিৰ অনুষ্ঠানৰ যোগেদি বিশিষ্ট সংগীতজ্ঞ প্ৰভাত শৰ্মা বিশিষ্ট সুৰকাৰ কণ্ঠশিল্পী কুল বৰুৱা আৰু বিশিষ্ট সংগীত শিল্পী মনোৰঞ্জন গগৈৰ প্ৰতি আমি জনাইছো শ্ৰদ্ধাঞ্জলি আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছো যুৱবাণীৰ সোপান অনুষ্ঠানত ইতিপূৰ্বে প্ৰচাৰ কৰা যুৱ উদ্যোগী ৰূপাংকৰ গগৈৰ সৈতে ঋতুপৰ্ণা দত্তৰ কথোপকথন নমস্কাৰ সমূহ শ্ৰোতাকে মই ঋতুপৰ্ণাই আদৰণি জনাইছো শ্ৰোতাসকল সোপান অনুষ্ঠানটিত আমি বৃত্তি সম্পৰ্কে কিছু অভিজ্ঞ ব্যক্তিৰ পৰা মতামত তথা পৰামৰ্শ গ্ৰহণ কৰোঁ আজিৰ সোপানৰ বিষয় হ'ল যুৱ প্ৰজন্মৰ মাজত উদ্যমিতা বিকাশ এই বিষয়ে আমাৰ লগত কিছু কথা পাতিবলৈ আজিৰ অনুষ্ঠানত উপস্থিত আছে উদ্যোগী ৰূপাংকৰ গগৈ নমস্কাৰ ধন্যবাদ স্যাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো ধন্যবাদ আপোনাৰ লগত আমি কথা পাতিম যুৱ প্ৰজন্মৰ মাজত উদ্যমিতাৰ বিকাশৰ বিষয়ে আৰু আমি প্ৰথমেই জানিব বিচাৰিছো আপুনি নিজকে এগৰাকী উদ্যোগী হিচাপে কেনেকৈ গঢ় দিলে আপুনি কেনেকৈ এই দিশটোত আহিলে তাকে ফাৰ্ষ্ট প্ৰথমতে মই ধন্যবাদ জনাইছো যে আপোনালোকে মোক ইয়াত আমন্ত্ৰিত কৰি অনাৰ বাবে হয় মই প্ৰথম মোৰ যেতিয়া মই যেতিয়া মোৰ ব্যৱসায়টো মই ষ্টাৰ্ট কৰিছিলোঁ আৰু প্ৰথম মোৰ ব্যৱসায় মানে মোৰ যিটো লাইফ স্পেন আছিলে মই যিটো ষ্টাৰ্ট কৰিলোঁ সেইটো প্ৰথম আছিলে মোৰ পঢ়ি থকা অৱস্থাৰ পৰাই মই ষ্টাৰ্ট কৰা মই যেতিয়া ক্লাছ 12 মই পাছ কৰিছোঁ তেতিয়াৰ পৰাই মই কিছুমান সৰু সুৰা যিখিনি মোৰ নিজৰ আৰ্ট যিটো মোৰ নিজৰ টেলেণ্ট আছিলে ভিতৰত তো সেইখিনি মই কিছুমান যেনেকৈ মই কিছুমান কাম কৰি আছিলোঁ আৰু কৰি থকা টাইমতো মই বহুতখিনি এটা অপৰচুনিটি পালোঁ মাৰ্কেটত বহুতখিনি এটা অপৰচুনিটি পালোঁ আৰু সেইটো পোৱাৰ পাছত তাৰপিছত মই বেংগলোৰত যেতিয়া মই আছিলোঁ তেতিয়া মই তাত প্ৰথম মই ষ্টাৰ্ট কৰিছিলোঁ এটা মোৰ মিডিয়া কোম্পানী তেতিয়া নাম দিছিলোঁ তাত কানেক্ট 360 ইণ্টাৰেক্টিভ প্ৰাইভেট লিমিটেড বুলি সেই কোম্পানীটো খুব ভালেই চলি আছিলে তাৰ পাছত মই ভাবিলোঁ যে এতিয়া নাই কিবা এটা কৰিব লাগিব মই অসমত আহি পিনি মই কিবা এটা কৰিব লাগিব তো মই অসমলৈ মই গুচি আহিলোঁ তেতিয়া আৰু অসমত যেতিয়া গুচি আহিছোঁ এতিয়াতো মই যেতিয়া মোৰ কোম্পানীটো মই অলৰেডি এজন তাৰে মোৰ ফ্ৰেণ্ড এজনক তেওঁক মই হেণ্ড অভাৰ কৰি দিলোঁ হেণ্ড অভাৰ কৰি পিনি মই অসমলৈ গুচি আহিলোঁ অসমত আহি দেখিলোঁ ইয়াতে বহুত কিছুমান প্ৰব্লেম আছে আমি ছল্ভ কৰিব লাগিব
এতিয়া তেতিয়া মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মানুহে এণ্টাৰপ্ৰেনাৰশ্বিপ যিটো কয় সেইটো বস্তু কোনো মানুহে জনাই নাছিলে আৰু তেতিয়া চবেই জানিছিলে ব্যৱসায় আজি এজন ল'ৰা পাছ কৰিব তো বিজনেছ কৰিব বিজনেছটো আমাৰ যিটো কালচাৰত চবেই নেগেটিভলি বস্তুটো লয় যে বিজনেছ কৰিলে পাছত নোৱাৰিব কৰিব লছ হৈ যাব ঠিক আছে এইখিনি বস্তু মানে ঘৰৰ পৰা কোনো ছাপৰ্ট নাছিলে মানে স্থায়ী হয় বুলি নাভাবিছিলে নাই কোনো ভবা নাছিলে আৰু এটা ছাপৰ্ট যিটো বেকবোন হয় সেইটো ছাপৰ্ট পাবলৈ বহুত দিগদাৰী আছিলে কাৰণ চবেই বিচাৰিছিলে যে এটলিষ্ট মই ভালকে পঢ়ি আহি চাকৰি লওক গভৰ্ণমেণ্ট চাকৰি কৰি লাইফটো ছেটেল হ'ব কিন্তু সেইটো একচুৱেলি মোৰ মতে কি আছিলে মই কিবা এটা কৰিব বিচাৰিছোঁ তো আমাৰ ইয়াতে চাবলৈ গ'লে আজি অসমীয়া ব্যৱসায় হিচাপে বহুত মানুহ উদ্যমী ওলাই আহিছে প্ৰতিষ্ঠিত কৰি আছে এতিয়া ঠিক আছে আৰু এতিয়া বস্তুটো কি হ'ল যে আমি প্ৰথম তেতিয়া মই ভাবিলোঁ যে মই কিবা এটা কৰিব লাগিব আৰু মই ইয়াতে দেখিলোঁ যে চাহৰ যিটো আমাৰ ইয়াত ছেক্টৰটো আছে টি ছেক্টৰ তাতে বহুত কিছুমান মাৰ্কেটখন পুৰা যিখন বজাৰখন সেইটো এটা অৰ্গেনাইজ নহয় এটা আনঅৰ্গেনাইজ হৈ আছে তো এতিয়া মই ভাবিলোঁ যে ইয়াতে যিমানখিনি যে চাহৰ ব্যৱসায় যিবিলাক স্মল টি গাৰ্ডেন যাৰ আছে তেওঁলোকে কি কৰিছে বেচিকেলি ফেক্টৰীত গৈ চাহপাতখিনি দিলে তাৰ পৰা পইচা পালে কিন্তু সেইখিনি পইচা যিটো পাইছে 20 টকা বা 18 টকা বা 15 টকা কেতিয়াবা 10 টকাও হৈ যায় পাৰ কেজি কিন্তু আজিকালি চাবলৈ গ'লে মাৰ্কেটত কেমিকেল ৰেটছ বহুত হাই হৈ গৈছে ৰাইট তো মই ভাবিলোঁ কি তেখেতলোকক মই কি কৰিব পৰা যায় আমি সময় সাপেক্ষে দেখোঁ যে আপোনাৰ চাহৰ পাতৰ দাম ইমান কমি যায় যে সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলে চাহপাত পেলাই দিয়া দেখা যায় হয় এতিয়া বস্তুটো কি হয় ফেক্টৰীত যেতিয়া তেওঁলোকে যায় পাতটো দিবলৈ তো তেওঁলোকৰ কি হয় তেওঁলোকে এটা যিটো ৰেট আছে 20 টকা সিজনত 20 টকা হৈ আছে অফ সিজনত আৰু কমি গৈছে ঠিক আছে তেওঁলোকে যিটো হেতু মতে তেওঁলোকৰ যিটো মানে আপোনাৰ কি কম মানে কষ্ট কৰিছে যিমানখিনি কষ্ট কৰিছে হেতু কষ্ট ফলাফলটো নাপায় তো মই ভাবিলোঁ যে আমি তেওঁলোকক যদি এটা আমি সংস্থাপন দিব পাৰোঁ ঠিক আছে যে তোমালোকক আমি ট্ৰেইনিং দিম আমি তেখেতলোকক আমি গাইড কৰিম যে কেনেকৈ আপোনালোকে চাহৰ পৰা আপোনালোকে ঘৰতে মাত্ৰ 30,000 পৰা 1 লাখ টকা ভিতৰত খৰচা কৰি আপুনি নিজৰ চাহপাতখিনি নিজে যিটো আমাৰ ফাইনেল যিটো প্ৰডাক্ট গ্ৰীণ টি হওক বা আপোনাৰ চিটিচি টি হওক সেইবিলাক আপোনালোকে নিজে বনাব পাৰিব তো আমি কি কৰিলোঁ ভাবিলোঁ যে আমি তেখেতলোকক ট্ৰেইনিং কৰোঁ কিন্তু সেইটো অকল ট্ৰেইনিং দি শিকালে নহ'ব আমি তেখেতলোকক বজাৰখন চাব লাগিব কাৰণ মানুহে ব্যৱসায় ষ্টাৰ্ট কৰে চবেই আজি ভাবিছে আজি মই ভাল লাগিছে আমাৰ অসম যিটো গভৰ্ণমেণ্টৰ যিটো আসাম ষ্টাৰ্টআপ তাতে বহুত ষ্টাৰ্টআপ আজি মানে ওলাই আহিছে যে তেখেতলোকৰ নিজৰ এটা কনচেপ্ট লৈ আজি আগবাঢ়ি আহিছে আৰু অসম গভৰ্ণমেণ্টৰ বহুতখিনি ছাপৰ্ট পাইছে অৰিহণা আছে তাতে তো এতিয়া আমাৰ কথাটো হ'ল যে তেতিয়া মই ভাবিলোঁ যে তেখেতলোকৰ স্মল টি গ্ৰোৱাৰ্ছখিনিক আমি কেনেকৈ সহায় সহযোগ কৰোঁ প্ৰথম আমি বজাৰখন আমি তেখেতলোকক আমি বনাই দিব লাগিব তো আমি তেখেতলোকৰ লগত এটা কণ্ট্ৰেক্ট ফাৰ্মিং যিটো আমি কওঁ আমি ষ্টাৰ্ট কৰিলোঁ ঠিক আছে তো প্ৰথমতে মানুহবিলাকে তো বুজিব চেষ্টা কৰা নাছিলে তাৰপিছত আমাৰ লাহে লাহে মানুহখিনি বুজি পালে তাৰপাছত আমি তেখেতলোকক আমি এটা ক'লোঁ যে আপোনালোকৰ চাহপাতখিনি আমি কিনি ল'ম তো আমি আজি তেওঁলোকক মোক ভাল লাগে কৈ পিনে যে 500 to 800 rupees আমি মিনিমাম তেখেতলোকক আমি কিনি আছোঁ য'ত 20 টকাৰ পৰা 800 টকালৈ গৈছে তো এইটো এটা অপৰচুনিটি হ'ল তেওঁলোকৰ বাবে এটা ভাল এটা অপৰচুনিটি পালে তাৰপাছত মই ভাবিলোঁ যে আমি নিজকে কিবা কৰোঁ তো আমি ফেক্টৰী এটা আমি আৰম্ভ কৰিলোঁ চাহৰ ফেক্টৰী য'ত গ্ৰীণ টি অৰ্থডক্স আৰু আপোনাৰ চিটিচি তো আমাৰ টোটেল প্ৰডাকশ্যন আমাৰ হ'ল তাৰপাছত আমি ভাবিলোঁ যে নাই আমি যিখন আমাৰ যিটো ইণ্ডিয়ান মাৰ্কেট আছে তাতে আমি আমাৰ যিমানখিনি কষ্ট কৰিছোঁ সেইমতে আমি ফল পোৱা নাই তো তাৰপিছত মই ডুবাইলৈ গুচি গ'লোঁ তাত ডুবাইত যোৱাৰ পাছত তাতে মই আপোনাৰ বহুতখিনি বহুত মাৰ্কেটত বহুত ষ্টাডি কৰিলোঁ আৰু ষ্টাডি কৰাৰ পিছত তাতে দেখিলোঁ যে বহুত ডিমাণ্ড আছে আছাম টি হেজ এ হিউজ ডিমাণ্ড তো আমি অসম চাহটো আমি কেনেকৈ তাত প্ৰমোট কৰিব পাৰোঁ আচলতে অসম চাহতেই চহকী একজেক্টলি তো অসম চাহতে মানে বিখ্যাত ঠিক আছে তো এতিয়া বস্তু তাতে মই গ'লোঁ আৰু তাতে মই এটা অফিচ ল'লোঁ আৰু তাতে লৈ পিনি মই 3-4 মাহ তাতে আছিলোঁ মই মাৰ্কেটখন এক্সপাণ্ড কৰিলোঁ আৰু আজি মই কৈ ভাল লাগে যে আজি মই অসমৰ পৰা মই এক্সপৰ্ট কৰি আছোঁ গ্ৰীণ টি অৰ্থডক্স আৰু মই এবছৰত 4-5টা কণ্টেইনাৰ আমি পঠাবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে এই যিটো এতিয়া আমাৰ ক'ভিড টাইম আছিলে আমাৰ চবৰে অৰ্থনীতি বা অৱস্থা মানে বহুতে বেয়া হৈ গ'ল
দুৰ্বল হৈ গ'ল যিখিনি ডেইলি ৱেজ যিখিনি লেবাৰাৰ্ছ আছিলে কাম কৰি আছিলে তেওঁলোকে যিটো পাব লাগে মানে এতিয়া অলমষ্ট বিজনেছেছবিলাক শ্বাট ডাউন হৈ গ'ল বন্ধ হৈ গৈছে এতিয়া কথাটো হ'ল কি যে এতিয়া মই সেইকাৰণে আপোনালোকৰ প্ৰগ্ৰামৰ থ্ৰুদি মই যিখিনি নতুন প্ৰজন্ম যিখিনি ল'ৰা ছোৱালীয়ে ব্যৱসায় ষ্টাৰ্ট কৰিব বিচাৰিছে আজি মই কওঁ যে গভৰ্ণমেণ্ট বহুত ল'ৰা ছোৱালীৰ লগত মই এটা জড়িত হৈ আছোঁ ল'ৰা ছোৱালীৰ কলেজতো মই কেতিয়াবা মই যাওঁ তেওঁলোকৰ লগত কথা পাতোঁ চবেই কয় যে মই চাকৰি এটা কৰিব বিচাৰোঁ কিন্তু লাইফত ফাইনেল এইম ইজ জবটো হ'ব নালাগে আমি লাইফত কিবা এটা কৰিব লাগিব আজি মই সংস্থাপন দিছোঁ মই 300 মানুহ মোৰ আণ্ডাৰত কাম কৰি আছে তো আজি যদি মই ষ্টাৰ্ট নকৰিলেও হ'লে কিন্তু মোৰ ব্যৱসায় যদি মানে মোৰ যিটো প্ৰতিষ্ঠান মোৰ যিটো কনচেপ্ট যদি মই আজি ষ্টাৰ্ট নকৰিলে হ'লে তেতিয়াহ'লে মই সেই মানুহখিনিক মই সংস্থাপন দিব নোৱাৰিলোঁ হ'লে এইটো লাগে যে যিখিনি নতুন প্ৰজন্ম হেতিও ওলাই আহক কিন্তু সবে ভাবে যে মই বিজনেছ কৰিব বিচাৰিছোঁ কিন্তু বিজনেছ কৰিবলৈ বিজনেছটো এটা আৰ্ট হয় বিজনেছটো এটা সায়েন্স হয় ৰাইট এতিয়া প্ৰথম মানুহে ভাবে যে মই এটা ফেক্টৰী খুলিলে মই বিজনেছ কৰিম বা মই এটা মোক কেপিটেল লাগিব প্ৰথম আহিব চিন্তাটো কেপিটেল এতিয়া মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মোৰ কেপিটেল নাছিলে মোৰ বেংকে লোন নিদিয়ে মই বেংকত যাওঁ বেংকে কয় লোন তোমাৰ প্ৰপাৰ্টি লাগিব আৰু যেতিয়া মই আহি ঘৰত কৈছোঁ মা বা দেউতাক ক'লোঁ যে মই ষ্টাৰ্ট কৰিব বিচাৰিছোঁ তেতিয়া মোৰ দেউতাই কয় যে ন' চব লছ হৈ যাব কিন্তু এতিয়া মোৰ কথাটো এইটো হয় যে আজি মই যিটো প্ৰতিষ্ঠানটো এষ্টাব্লিছ কৰিলোঁ আজি মানুহৰ অপৰচুনিটিটো আমি নিজে উলিয়াব লাগিব প্ৰথম মই কি কৰিছিলোঁ মই ছাৰ্ভিচ দিছিলোঁ মানুহক মই যিটো মোৰ আৰ্ট আছে মোৰ টেলেণ্ট আছে মই তাৰ বদলি মই কনচাল্টিং কৰিছিলোঁ তাৰ বদলি মই পইচা পাইছিলোঁ কিন্তু পইচা ছেভিং কৰাটো বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে কি হয় আজিৰ যুগত ফাইনেন্সটো জনাটো বহুত ইম্পৰ্টেণ্ট মানে এইটো নহয় যে মই কোৱা নাই যে আপুনি এজন একাউণ্টেণ্ট হ'ব লাগিব বা আপুনি BCom পাছ কৰিলে আপুনি জানিব নহয় আপুনি এখন বেলেঞ্চ শ্বীটখন পঢ়িব জানিব লাগিব সেই জনাটো বহুত ইম্পৰ্টেণ্ট কাৰণ এটা যেতিয়া ব্যৱসায় ষ্টাৰ্ট কৰিব তাতে এটা কথা আছে ইণ্টাৰনেল ৰেট অফ ৰিটাৰ্ণ IRR ঠিক আছে সেই IRRটো কিমান হৈছে 20% বা 30% 50% বোলে 35% হৈছে এটা প্ৰজেক্ট ৰিপৰ্ট আমি যেতিয়া বনাওঁ কাৰণ ব্যৱসায় কৰিলে প্ৰথম বেংকে আপোনাক লোন নিদিয়াৰ ৰিজন আছে কাৰণ মই যেতিয়া গৈছোঁ কাৰণ চাওক মই বিজনেছত মই ফেইল কৰিছোঁ লাইফত আৰু যেতিয়ালৈকে আপুনি ফেইল নকৰিব তেতিয়া আপুনি একো বুজি নাপাব সেইটোৱে উত্থান পতনৰ মাজতে সকলোখিনি হয় আচলতে হয় তাৰ লাইফত আপুনি বহুত কিছুমান মই মোৰ নিজৰ লাইফত মই বহুত ঠেকা খাই মই আগবাঢ়ি আহিছোঁ কিন্তু হাৰ মানিব নালাগিব লাইফত আপুনি যদি ভাবিছে যে মোৰ আজি ব্যৱসায়ৰ পৰা লছ হ'ল বোলে মই বোলে লছ হৈ বহি গ'লোঁ সেইটো হ'লে নহ'ব আপুনি ভাবিব লাগিব কি কাৰণে আপোনাৰ লষ্ট হ'ল আচলতে সেইকাৰণে আচলতে এগৰাকী ইংৰাজ লেখক চাৰ্লছ লেম্ব তেখেতে কৈছিলে এবাৰ যে জীৱনত আপুনি কেইবাৰ পৰিছে সেইটো দৰকাৰী নহয় আচলতে আপুনি পৰি পেলাই কেইবাৰ উঠিব পাৰিছে সেইটো সকলোতকৈ বেছি দৰকাৰী হয় মোৰ এতিয়া কথাটো এইটো হ'ল যে যিখিনি এতিয়া ল'ৰা ছোৱালী এতিয়া চাবলৈ গ'লে আপোনালোকে চাওক আমাৰ আনএমপ্লয়মেণ্ট যিটো আনএমপ্লয়মেণ্ট ৰেটটো বহুত আগবাঢ়ি গৈছে ইমানেই কম্পিটিশ্যন হৈ গ'ল এতিয়া বহুত ল'ৰা ছোৱালীয়ে এইম কৰে যে মই এটা কম্পিটিটিভ এক্সামিনেশ্যন কৰি মানে মই এটা চাকৰি ল'ম মইতো কোৱা নাই যে নকৰিব কৰক কিন্তু আপুনি নিজেও জানিব লাগিব প্ৰথম নিজক এনালাইজ কৰি ল'ব লাগিব ৰাইট আপুনি কিহৰ কাৰণে আপুনি যোগ্য হয় কাৰণ আমি সেইটোতে ভুল কৰোঁ আজি মোৰ দেউতাই বিচাৰিছিলে মই এজন ডক্তৰ হোৱা কিন্তু মই ডক্তৰ নহয় মই এজন মেনেজমেণ্ট গ্ৰেজুৱেট এজন হ'লোগে ৰাইট কিন্তু তো এতিয়া সেই বস্তুখিনি আমাৰ যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আজি জানিব লাগিব যে 5 বছৰত মই এইটো কোৰ্চ পঢ়িলে মোৰ ডিমাণ্ড হ'বনে নহয় বা 5 বছৰত আজি বহুত ল'ৰা ছোৱালীয়ে পঢ়িছে মই নিজেও বহুত ল'ৰা ছোৱালীক পাইছোঁ তেওঁলোকে কয় যে মই জাষ্ট পঢ়ি গ্ৰেজুৱেশ্যনটো কৰিব লাগে তাৰপাছত কি আছে কাৰণ তেখেতলোকে এটা গম পাইছে যে মই পঢ়িলে মই জব নাপাওঁ জব নোপোৱা কথা নহয় জব আছে কিন্তু আমি প্ৰথম চিন্তা কৰিব লাগিব আজি অনুষ্ঠানটো আপোনাক কিয় ৰাখিব প্ৰথম সেই অনুষ্ঠানটোত আপোনাৰ স্কিল লাগিব ৰাইট তেওঁলোকৰতো কিবা এটা ফেক্টৰী আছে বা কিবা অৰ্গেনাইজেশ্যন আমিতো স্কিল মেন পাৱাৰ বিচাৰিম আজি মোৰ যদি ফেক্টৰীত যদি এটা ল'ৰা আহে যদি ক্লাছ 12 পাছো যদি হয় কিন্তু তাৰ যদি স্কিল আছে মই তাক জব দিম কাৰণ তাৰ স্কিলটো ইম্পৰ্টেণ্ট হয় ৰাইট আজি আপুনি চাব যদি যিখিনি ল'ৰা ছোৱালীয়ে গুগলত কাম কৰি আছে বা বাহিৰত যিমানখিনি মাল্টিনেশ্যনেল কোম্পানীজ আছে তেওঁলোকে বেছিভাগ স্কিলত ফ'কাছ কৰি আছে তো এতিয়া এই বস্তুটো কিয় আমি এইটো ভাবিব লাগিব আজি যে মই অকল জাষ্ট গ্ৰেজুৱেশ্যন হৈ পিনি মই চাকৰি পাম সেইটো নহয় বা গ্ৰেজুৱেশ্যন হৈ মই কোচিং কৰিলে মই চাকৰি পাম নহয় প্ৰথমতে নিজক চাই ল'ব লাগিব যে মই কিহৰ কাৰণে যোগ্য কথাটো এনেকুৱা হয় চক এইটো কোৱা নাই যে আপুনি আহি অকল ব্যৱসায় কৰক চাকৰি নাই ব্যৱসায় কৰক নহয় আজি মই এজন গ্ৰাফিক ডিজাইনাৰ হয় মই গ্ৰাফিক্স কৰি ভাল পাওঁ ইটছ এন ইনবৰ্ন আৰ্ট মই কোনো শিকা নাই গ্ৰাফিক ডিজাইনিং আৰু মোৰ প্ৰথম ব্যৱসায় আছিলে গ্ৰাফিক ডিজাইনিং
কাৰণ মোৰ ওচৰত পইচা নাই এতিয়া মই এটা কম্পিউটাৰ জাষ্ট এটা লেপটপ আছিলে যেটো ডেটাই মোক দিছিলে তুমি মেট্ৰিক পাছ কৰিলা তো লেপটপটা মই দিছে সেই লেপটপটো জৰিয়ে আজি মই যিখিনি হৈছো নহয় মই ক'বলৈ গ'লে মই সেই লেপটপটোৱে মোক সহায় কৰিলে আসলে সেইটোৱে যে আপুনি কোৱাৰ দৰে যে আমি প্ৰত্যেকটো কামতে আসলে ব্যৱসায় আছে কাৰণ আমি আজি যে এটা আমি কোম্পানী এটা খুলি লৈছো বা আমি এটা উদ্যোগ খুলি লৈছো বা আমি এটা কাৰখানা খুলি লৈছো আমি হেতুকে ব্যৱসায় হিচাপে লম বা দোকান এখন খুলি লৈছো এটোৱে ব্যৱসায় নহয় আসলে যেতিয়া আমি পেছাগতভাৱে কোনোবা এটা কাম কৰো যাৰ দ্বাৰা আমি পইচা আয় কৰো যাৰ পৰা আমাৰ আয় হয় হেতুকে আসলে ব্যৱসায় বুলি কয় সহজ কথা কিন্তু তাতে এতিয়া মই সাপোজ ক'ব বিচাৰিছো আজি নতুন প্ৰজন্ম যিখিনি ল'ৰা ছোৱালী কোনোবা প্ৰথম আমি যেটো বিজনেছত আমি এটা কওঁ যেটো SWOT এনালাইসিস স্ট্ৰেংথ উইকনেস অপৰচুনিটিজ এণ্ড থ্ৰেট মোৰ স্ট্ৰেংথ কি হয় কাৰণ এটা ইন্টাৰভিউত আপুনি যেতিয়া যাব প্ৰথম কোৱেশ্চন এটো আহিব আপোনাৰ স্ট্ৰেংথ কি হয় আৰু উইকনেস কি হয় ঠিক আছে আজি যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে এতিয়া প্ৰথম কি হয় ইন্টাৰভিউং স্কিল খিনি কাৰোবাৰ সন্মুখত যাবলৈ মই নিজক আজি সফল কৰিব লাগিব তেতিয়াহে মই কেপেবল হ'ম হে কোম্পানীটোৱে মোক মানে চাকৰি দিয়া যোগ্য ভাবিব নহলে মোক কোনো কোম্পানীয়ে চাকৰি দিয়া যোগ্য নাভাবে আৰু হেতু কলে নহব যে মই চাকৰি পোৱা নাই চাকৰি নাই কিন্তু চাকৰি আছে কিন্তু আপুনি নিজক যোগ্য বনাব লাগিব আজি যদি মোৰ অৰ্গানাইজেচনত যদি তেওঁলোকে কোনোবাই চাকৰি এপ্লাই কৰিব বিচাৰে মই প্ৰথম তেওঁলোকক চাম যে তোমালোকে মোৰ যিখিনি অৰ্গানাইজেচনত যিখিনি প্ৰবলেম আছে সেই প্ৰবলেমখিনি যদি তোমালোকে সলভ কৰিব পাৰিবা মই তোমালোকক চাকৰি দিবলৈ মই ৰাজি আছো কিন্তু সেই বস্তুটো আজিকালি এতিয়া যেটো আপোনাৰ যেটো সিনাৰিও হৈ আছে হেতুত অলপ কি হৈছে তেখেতলোকে যা ভাবিছে যে মই জাস্ট অকল ডিগ্ৰীটো লৈ মই পাস কৰিম আসলে কি হয় এতিয়া নৱপ্ৰজন্মৰ বহু ল'ৰা ছোৱালী আগবাঢ়িব খোজে তেওঁলোকক হয়তো কোনোবা সঠিকভাৱে তেওঁলোকক দেখুৱা পথ দেখুৱা হয় ব্যক্তি নাপায় বা তেওঁলোকক হেতুৱে আসলে মনটো ভাঙি দিয়ে কৰবাত যে এটো নোৱাৰি আপুনিও কৈছিলে যে কেনেকে এটো হ'ব বা লোকসানটো প্ৰথমতে চিন্তা কৰে যে প্ৰফিটটো কে আগত আসলে আমি যিকোনো এটা ব্যৱসায় কৰিলেও প্ৰথমতে আমি লোকসানৰ সন্মুখীন হমেই কিন্তু হেতু আমি যদি ভালকৈ কৰি যাব পাৰো তেতিয়া আমি হেতু সঠিককে প্ৰতিষ্ঠিত কৰিব পাৰিম মই এটা কথা আপোনাক ক'ব বিচাৰিছো যেহেতু আপুনি ক'লে লোকসান সো ব্যৱসায় আজি যেতিয়া মই ব্যৱসায়টো আৰম্ভ কৰিছিলো তেতিয়া প্ৰথম মোৰ ব্যৱসায়টো আছিল যে মই এজন মানুহক আজি মই এনেকা এজন ল'ৰা আছিল যোনে মই মানুহক কথা পাতিবলৈ মই লাজ কৰিছিল তো এতিয়া মই ৰিয়েলাইজ কৰিলো যে মই যেতিয়া মই গৈছো মানুহজনৰ আগত তো মানুহজনে মোক কামটো কিয় দিয়া নাই কৰিবলৈ ৰাইট তো মোৰ কবাতটো কিবা ফল্ট আছে তেতিয়া মোৰ উইকনেস খিনি মই উলিয়ালো মই নিজক মই ভাবিলো যে মই কি জেগাত মোৰ প্ৰবলেম হৈছে ক'ত মই ৰৈ গৈছো এক্স্যাক্টলি আৰু এতিয়া কথা বহুত ল'ৰা ছোৱালী মই লগ পাওঁ স্যাৰ মই কনফিডেন্ট নাই কনফিডেন্সটো বিল্ড কৰিবলৈ মানুহে হাঁহিব পাৰে মোৰ কথাটো লৈ আপুনি এখন গ্লাস আজি যদি জুনে ড্যান্সিং কৰে ঠিক আছে আইনাৰ আগত যদি আপুনি নিজে নাচাই লোকৰ পৰা ফিডব্যাক ললে নহব আপুনি নিজৰ ফিডব্যাক নিজে ল'ব লাগিব আপুনি যেটো কথা কোৱা ষ্টাইল ঠিক আছে যেটো কথা কোৱা আপুনি যেটো ষ্টাইল আপুনি কথা ক'ব আৰু যিখিনি প্ৰেজেন্ট কৰিব হেতু বহুত ইম্পৰ্টেন্ট কৰে তো মই যেতিয়া গ্লাছত চাই পি নিজে কথা পাতিব ধৰিলো মোৰ কনফিডেন্টটো নিজে ডেভেলপ হৈ গ'ল প্ৰথম কথা হলে আজি আপুনি নিজক এক্সপ্ৰেছ কৰিব পৰাটোৱে বহুত ডাঙৰ কথা যদি আজি এক্সপ্ৰেছ কৰিব নোৱাৰে তেতিয়ালে আপোনাৰ অপৰচুনিটি নাহে এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম যি আপুনি যেহেতু কৈছে যে নৱপ্ৰজন্মটো কেনেকৈ আগবঢ়াটো প্ৰয়োজনীয় প্ৰথম মই এটো ক'ব বিচাৰিছো এটা কলেজৰ পৰা পাছ কৰিলে কলেজৰ পৰা পাছ কৰিলে গ্ৰেজুৱেট হলো মানে মই চাকৰি বিচাৰো মোক চাকৰি এটা লাগিব তাৰ পাছত মই ভাবি মাষ্টাৰ ডিগ্ৰী কৰিম আৰু কিছুমান ল'ৰা ছোৱালী এনেকা আছে জুনে ভাবিছে মই এতিয়া গ্ৰেজুৱেচন হল মই মাষ্টাৰ ডিগ্ৰী হল মাষ্টাৰ ডিগ্ৰী মই ৰিসাৰ্চ কৰিম সো এণ্ড সো অপৰচুনিটি তেওঁলোকে বিচাৰি ফুৰে এতিয়া মোৰ কথাটো এটো হল আজি যেতিয়া মই এটো কৈছিলো ন 5 বছৰলৈ আমি চাব লাগিব বা 10 বছৰলৈ আমি চাব লাগিব এই যিখিনি মই আজি শিক্ষা ললো এই 5 বছৰত মোৰ অপৰচুনিটি থাকিবনে নাই হেতু বহুত ইম্পৰ্টেন্ট এতিয়া যেতিয়া ব্যৱসায় ষ্টাৰ্ট কৰিব বিচাৰিছে তেতিয়া প্ৰথম কথা হল আপুনি যেতিয়া এখন বজাৰত আপুনি প্ৰথম যাব লাগিব মই হেতুই কৰো যেটো ব্যৱসায় আমি যে দুটা ডিফাৰেন্স আছে বিজনেস আৰু এন্টাৰপ্ৰেনাৰশিপ টু হল যে আপুনি এটা প্ৰবলেম সলভ কৰিছে যে আজি এই মাৰ্কেটত এটা প্ৰবলেম আছে এই প্ৰবলেমটো মই সলভ কৰিম ঠিক আছে আৰু বিজনেস টু হল যে আপুনি এটা সাপোজ হোটেল এখন খুলিলে বা হাৰ্ডৱেৰ দোকান এখন খুলিলে যিখিনি ডে টু ডে ৰানিং
কাম হৈ আছে বা আপুনি কন্ট্ৰাক্ট কৰিছে সেইটো বিজনেছত আহিলে ঠিক আছে কিন্তু এন্টাৰপ্ৰেনাৰশ্বিপৰ যেটো মোৰ সাপোজ ক'বলৈ গ'লে এটা লাইফ সাইকেল হয় ইয়াতে প্ৰথম কথা হ'ল ধৈৰ্য লাগিব যদি আপোনাৰ ধৈৰ্যটো নাই তেতিয়া আপুনি বিজনেছ ব্যৱসায় কেতিয়াও কৰিব নোৱাৰিব ঠিক আছে আৰু ইয়াত এটা বস্তু লাগিব যে ইউ হ্যাভ টু বি আপুনি এজন ৰিস্ক টেকাৰ হ'ব লাগিব ৰিস্ক ল'ব লাগিব যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ঠিক আছে ইয়াতে কথা হ'ল যে আপুনি অলপ আগত যেহেতু কৈছিলে যে ব্যৱসায়ত যদি মোৰ লছও হয় তেতিয়া মই কি কৰিম সো লছ কিয় হয় ব্যৱসায়ত প্ৰথম কথা হ'ল যে আমি ব্যৱসায়টো কৰাৰ আগত আমি নাভাবো আমি প্ৰথম ভাবো যে আমাক কেপিটেল লাগিব এতিয়া মোৰ কেপিটেল নাই মই কেনেকৈ ব্যৱসায় আৰম্ভ কৰোঁ এটা কথা কওঁ আপুনি যেতিয়া আপুনি ভাবে কেপিটেলটো আপুনি কালেক্ট কৰিব লাগিব ঠিক আছে এতিয়া সেইটো এটা আৰ্ট হ'ল সাপোজ এতিয়া কেপিটেল প্ৰথম আপোনাকতো বেলেগ কোনোবা লগৰ বা বেলেগ আপোনাৰ ঘৰৰ মানুহ আপোনাক পইচা নিদিয়ে আপুনি প্ৰথম নিজৰ মা দেউতাকে বুজাব চেষ্টা কৰক যে মই এইটো কৰিব বিচাৰিছো আপুনি মোক যদি 50,000 টকাও দিয়ে সেইটো এটা কেপিটেল হ'ল সেইটো ওৱান ৱে কিন্তু সেইটো মোৰ ক্ষেত্ৰত নহল মই বুজাব চেষ্টা কৰিলো কিন্তু বুজি নাপালে ঠিক আছে তো মোৰ ক্ষেত্ৰত মই কি কৰিলো মই যেটো নিজে এজন গ্ৰাফিক কৰি ভাল পাওঁ ব্লগ আৰ্ট কৰি ভাল পাওঁ তো মই ভাবিলো যে মোৰ যেটো আৰ্ট আছে মই হেতু প্ৰজেক্ট কৰিলো কিন্তু আজি ব্যৱসায় লছও হ'ব পাৰে আৰু ব্যৱসায় বন্ধও হৈ যাব পাৰে প্ৰথম কথা হ'ল টিম যদি আপোনাৰ যিখিনি এমপ্লয় বা টিম যিখিনি আপোনাৰ টিম আছে সেই টিমটোৱে কিন্তু আপোনাক বুজি পাব লাগিব যদি সেই টিমটোৱে যদি বুজি নাপায় তেতিয়া ব্যৱসায় লছ হৈ গ'ল ব্যৱসায় কৰাটো ইমান সহজ নহয় আপুনি যদি প্ৰথম ফাইনেন্সৰ যদি নলেজ নাথাকে আপুনি ব্যৱসায়ত আপুনি ফেইলও কৰিব পাৰে তা আপুনি কেনেকৈ তাক আগবঢ়াই লৈ যাব সেইখিনি আপোনাৰ ওচৰত এটা প্লানিং থাকিব লাগে এটা ৰুট মেপ থাকিব লাগিব সেই ৰোড মেপটো মতে আপোনালোকে আগবাঢ়িব লাগিব আমাৰ অনুষ্ঠান প্ৰায় সামৰিবৰ সময় হৈ আহিলে আৰু আপোনাৰ লগত বহু কথা জানিলো আৰু নৱপ্ৰজন্মও ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি ভাবিব পাৰো কাৰণ আপুনি কৈছে যে যেটো পঢ়াৰ পৰা মানে ধৰি লওক এজন গ্ৰেজুৱেট হলেহে যে আমি এটা ভাল কাম কৰিব পাৰিম তেনেকুৱা বুলি নহয় আপুনি উদাহৰণো দিছে যে দ্বাদশ শ্ৰেণী পাছ কৰি পেলাই এগৰাকীয়ে বৰ্তমান সময়ত আপোনাৰ পৰা মুকেশ কি কয় আমাৰ ধীৰুভাই আম্বানীকে আপুনি সব হয় এটা সৰু ব্যৱসায়ৰ পৰা আজি দিনত তেওঁ কেনেকুৱা হয় আজি আপুনি ষ্টিভ জবছকে সব আৰু মই তেওঁলোকৰ ফলোৱাৰ্ছ হয় পুৰা তো যেটো ষ্টাইলত তেখেতলোকে কামখিনি কৰি গ'ল প্ৰথম ইয়াতে এটা বস্তু মই জাষ্ট ক'ব বিচাৰিছোঁ লাষ্টত প্লানিং আৰু এক্সিকিউশ্যন এইটো যদি আমাৰ ৰাইট থাকে নহয় তেতিয়া আমাৰ ব্যৱসায় কেতিয়াও আমি লছ নামাৰো আৰু বজাৰখন ব্যৱসায় কৰাৰ আগত বজাৰখন নিজে যাব লাগিব বেলেগৰ ওপৰত আপুনি ডিপেন্ড হলে নহব আপুনি নিজে গৈ বজাৰখন চাব লাগিব তাৰ পাছত আপুনি ডিসাইড কৰক যে মই এটো কৰো কিন্তু আমাৰ অসমত এটাই কথা আছে যে কপি পেস্ট যদি আমি কৰিব যাওঁ ঠিক আছে মোৰ লগৰজনে এটো ব্যৱসায় কৰিছে মই এটো কৰো তেতিয়া আপুনি কেতিয়া উন্নতি কৰিব নোৱাৰিব তো হেতুৱে মোৰ কথা আসলতে হেতুৱে যে নিজক বুজি বা বজাৰখন বুজি যেতিয়া আমি কিবা এটা কাম কৰিবলৈ আগবাঢ়িম তেতিয়া আমি সেই কামত সফল হ'ম আৰু খুব আপুনি সুন্দৰকৈ বুজাই দিলে আৰু যেহেতু আপুনি গোটেইখিনি আপোনাৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা আমাৰ শ্ৰোতাসকলক জনাইছে আৰু শ্ৰোতাসকলো ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি ধাৰণা কৰিছো ধন্যবাদ স্যাৰ আপুনি আমাৰ মাজত আহিলে আৰু আপোনাৰ এই বহুমূলীয়া অভিজ্ঞতাৰ বিষয়ে আমাৰ শ্ৰোতাসকলৰ আগত জনালে ধন্যবাদ প্ৰিয় শ্ৰোতা ইয়াৰ লগে লগে আজিৰ সোপান অনুষ্ঠানটিৰ পৰা মই ঋতুপৰ্ণাই বিদায় লৈছো নমস্কাৰ যুৱ উদ্যোগী ৰূপাংকৰ গগৈৰ সৈতে ঋতুপৰ্ণা দত্তৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল মনদীপ মহন্তৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে